নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোত তিনিটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপোনালোকৰ আলোচনা কৰিবলৈ লৈছোঁ কৰ্মচাৰী পৰিষদ আৰু অসম চৰকাৰৰ মাজত হোৱা আলোচনাৰ ফলত তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত শেহতীয়া আপডেট আহি পৰিছে প্ৰথমটো হৈছে OPSৰ সম্পৰ্ক অৰ্থাৎ পুৰণি পেঞ্চনৰ সম্পৰ্ক আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে দি গভৰ্ণমেণ্ট অফ আছাম উইল কনচিডাৰ extending the benefit of old pension scheme to those employees who joined the government service after January 2005 but the recruitment process for the concerned post was started prior to January 2005 in line with the recent OM issued by the central government. অৰ্থাৎ অসম চৰকাৰে সেইসকল কৰ্মচাৰীৰ ক্ষেত্ৰত পুৰণি পেঞ্চন নীতিৰ কথা চিন্তা চৰ্চা কৰিছে যিসকলৰ বিজ্ঞাপন বা অন্যান্যখিনি 2005ৰ অৰ্থাৎ ওল্ড পেঞ্চন চলি থাকোঁতেই তেওঁলোকৰ হৈছিলে কিন্তু নিযুক্তিটো 2005ৰ পিছত হৈছিল যেতিয়া নিউ পেঞ্চন স্কিম হৈছিলে সেইসকলৰ ক্ষেত্ৰত তেওঁলোকক পুৰণি পেঞ্চন নীতি দিয়াৰ বিবেচনা কৰিছে কিয়নো চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই সম্পৰ্কত OM ইছ্যু কৰিছে আৰু দ্বিতীয়টো আহিছে যে শিক্ষক কৰ্মচাৰীসকলৰ যি 30 দিনৰ আৰ্ণ লিভৰ দাবী সেই 30 দিনৰ আৰ্ণ লিভৰ দাবী সম্পৰ্কত আহিছে আমি নিশ্চয় দেখিছে দি গভৰ্ণমেণ্ট অফ আছাম উইল কনষ্টিটিউট এ কমিটি টু কম্প্ৰাইজিং শ্ৰী জয়ন্ত নায়ালিকাৰ IAS কমিশনাৰ এণ্ড ছেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্ট গতিকে এখন কমিটি গঠন কৰি দিছে গতিকে কি কৰিবৰ কাৰণে to examine the matter of raising the earn leave for teachers to 30 days শিক্ষকসকলৰ earn leave 30 দিনৰ যেটো দাবী সেই কথাটো বিচাৰ কৰিবৰ কাৰণে এখন কমিটি গঠন কৰি দিছে the committee will submit the report to the government after hearing of concerned parties সকলোখিনি দিক চাব সকলো কথা শুনিব and relevant similar provisions available in the government of India other state government অৰ্থাৎ অন্যান্য ষ্টেট বিলাকৰ ক্ষেত্ৰত শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত কেনেদৰে দিয়ে সকলোখিনি দিক চাই তেওঁলোকে ৰিপৰ্ট সাবমিট কৰিব এটো ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ এটো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো আপোনালোকে নিশ্চয় বুজি পালে দ্বিতীয়টো বুজি পালে তৃতীয়টো হৈছে সেম মানে সমান কামৰ কাৰণে সমান মজুৰিৰ ক্ষেত্ৰত The government of Assam will examine favorably the casual and master role employees and minimum pay scale employees employed in the government department and various government societies to bring under the new pension scheme provided the employees agree to pay the premium to prescribe under NPS norms কৰ্মচাৰীসকলৰ ক্ষেত্ৰত NPS norms খিনি কেনেদৰে প্ৰৱৰ্তন কৰিব পাৰি সেইখিনি কথা চিন্তা চৰ্চা কৰিছে the government of Assam will follow one pay for same or similar work policy অৰ্থাৎ সমান কামৰ কাৰণে সমান মজুৰি পলিচি তেওঁলোকে ইমপ্লিমেন্ট কৰাৰ কথা চিন্তা চৰ্চা কৰিছে all those who are engaged in same kind of jobs একে ধৰণৰ কামত যিসকলক এংগেজ কৰা হৈছে shall be provided with equal pay or remuneration তেওঁলোকক সমান মজুৰি বা সমান পে দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এই তিনিটা গুৰুত্বপূৰ্ণ খবৰ গম পালে প্ৰথমটো হ'ল OPS সম্পৰ্কত আপোনালোকে নিশ্চয় জানে 2005 চনৰ পিছত NPS বা নিউ পেঞ্চন স্কিম হৈ আছে আৰু যিসকল কৰ্মচাৰী ওল্ড পেঞ্চন স্কিম চলি থকাৰ অৱস্থাতেই তেওঁলোকৰ বিজ্ঞাপন বা নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল কিন্তু তেওঁলোকৰ নিযুক্তি নিউ পেঞ্চন স্কিম হোৱাৰ সময়ত হৈছিল যে তেওঁলোকৰ ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এখন OM ইছ্যু হৈছে সেই OM মতে অসম চৰকাৰে তেওঁলোকক পুৰণি পেঞ্চন দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে দ্বিতীয় বিষয়টো আপোনালোকে নিশ্চয় বুজি পাইছে আজিলৈ আহোঁ